নমস্কাৰ মই সৰফৰাজ আপোনালোকে চাই আছে সংবাদ 365 নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্য এফালে গুৱাহাটী মহানগৰবাসীক কৃত্ৰিম বানত কক বকাইছে আনফালে বাৰণী পানীয়ে তাণ্ডৱ চলাইছে ৰাজ্যৰ 14খনকৈ জিলাৰ কেইবা শতাধিক গাঁৱত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ বাৰণী পানীয়ে বুঢ়ালে কেইবাখনো গাঁও মাৰ্ঘেৰিটাত 3 শতাধিক পৰিয়াললৈ নামি আহিছে ভাবুকি ৰাজ্যজুৰি হোৱা মুখলধাৰ বৰষুণৰ ফলত সম্প্ৰতি মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈৰ জলস্তৰ বৃদ্ধি হৈ সৃষ্টি কৰিছে ভয়ংকৰ বানৰ মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত কেইবাখনো গাঁৱত সম্প্ৰতি বানপানী কবলত বিশেষকৈ ৰডডুবা দিহিংপৰীয়া আৰু ভিতৰপাৱাই গাঁৱত 3 শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বানপানীৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠা বুঢ়ীদিহিং নৈৰ পানীত নিশায়ুক্ত গাঁওকেইখনত প্ৰৱেশ কৰাত হোৱা ধোৱা লাগিছে ৰাইজৰ মাজত নিশাৰ ভিতৰত কিছু লোক নিৰাপদ স্থানলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও এতিয়াও বহু লোক পানীৰ মাজতে আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে বানপীড়িত কিছু লোক নিৰাপদ স্থানত আশ্ৰয় লৈছে সমজিলা প্ৰশাসনে বানত ককবকাই থকা লোকসকলক উদ্ধাৰ কাৰ্য চলাবলৈ ৰাইজে আহ্বান জনাইছে বুঢ়ীদিহিং নৈৰ জলস্তৰ বৰ্তমানেও বৃদ্ধি হৈ থকাত ভয়ভীত পৰিছে নৈপৰীয়া ৰাইজ পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ লগতে পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰশাসনক ৰাইজে দাবী জনাইছে ৰডডুবাত বানপানী হোৱাৰ মূল কাৰণ মথাউৰি নিৰ্মাণ নকৰাটো গতিকে মথাউৰি নিৰ্মাণ কৰি বানপানী সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰলৈ দাবী জনাইছে স্থানীয় ৰাইজে ডিগবৈৰ পৰা বিনোদ কৰৰ ৰিপৰ্ট সংবাদ 365 ৰাতিপুৱাৰ পৰা 6টা বজাৰ পৰা সোমাইছে আমাৰ পথাৰ ফালে মই ৰাতিপুৱা গৈছোঁ তাৰপাছতে আহি কিনি দেখিছোঁ মোৰ ঘৰৰ চোতালত পাই গ'লগৈ চোতাল পোৱাৰ পাছতে ভাবিলোঁ সোমাব বুলি লাহে লাহে বস্তুখিনি ওপৰত উঠালোঁ তাৰপাছতে গৈ কিনি ৰাতিখিনি ঘৰতে আছিলোঁ টকাটোত আৰু গাঁৱৰ মানুহো আছে ঘৰতো নিজৰ ঘৰত এতিয়া দেখিছে চব ঘৰ দুৱাৰ চব ডুবাই গ'ল সেইকাৰণে এজনকৈ ওলাই আহিছে আৰু গৰু ছাগলীকেইটা আবদ্ধ হৈ আছে মানুহখিনিও আবদ্ধ হৈ আছে ৰ'দৰ মাজতে ৰাস্তা কিনাৰৰ যিখিনি এক বুকু পানীত এতিয়া আমি বৰ্তমানে গৰু ছাগলী লৈ আহিছোঁ মানুহ লৈ আহিছোঁ এইটোৱে ক'ব পাৰি হয় কিমান মানুহ ইয়াত আবদ্ধ হৈ আছে এতিয়া বৰ্তমান আছে ৰ'দ বহুত মানুহ আছে গোটেই গাঁৱৰ মানুহখিনি এইফালে আছে তথাপি কিমান ঘৰ হ'ব ধৰি লওক আপোনাৰ 100-150 মান হ'ব ঘৰ আপোনাৰ ৰ'দডুবাৰ সেইফালে আপোনাৰ বেলগছৰ তলৰ তাৰপাছত ডিউমভকেলৰ এইফালে চব আৰু আমাৰতো আৰু এনেকুৱাই চলি আছে আজি কেইবা বছৰ ধৰিয়ে এনেকুৱাই চলি আছে আজি এই বানটো দিলে যে বানটো দিয়াৰ কাৰণে দিয়াৰ পিছৰ পৰা আৰু বেছি হৈ আছে মানে বানটো চাপৰ হৈ গ'ল যদি এটা মাথাউৰি বনাই দিব পাৰিলেহেঁতেন 6 ফুট या 7 ফুট মান তেতিয়াহ'লে আমাৰ হেৰি হ'লেহেঁতেন মানে অলপমান সুবিধা হ'লে এই দুটা গাঁও আমি বাচিলোহেঁতেন এতিয়া কিমান মানুহ এফেক্টেড হৈছে এই বানপানীত মেক্সিমাম মানি লওক না 200-300 ঘৰমান হ'ব আমাৰ ৰডডুবাত 50 ঘৰমান আছে আৰু এইটো ডিবংফাকিলত আপোনাৰ মেক্সিমাম 150-200 ঘৰ হ'ব